টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ উজনিত যি মিয়া বিৰোধী অভিযান চলি আছে তাৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়াইছে অধিবক্তাই তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে ভাৰতীয় নাগৰিকৰ যিকোনো ঠাইলৈ গৈ ব্যৱসায় কৰাৰ অধিকাৰ আছে তেনেস্থলত উজনিৰ একাংশ দল সংগঠনে কেনেকৈ উজনিৰ পৰা মিয়া আঁতৰাবলৈ বাধ্য পালে চৰকাৰ প্ৰশাসন নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমত বিগ ব্ৰেকিং মিয়া ক'ত যাব ক'ত থাকিব সেয়া কোৱাৰ অধিকাৰ কাৰো নাই স্পষ্টকৈ উল্লেখ কৰিছে মিয়া ক'ত যাব ক'ত থাকিব সেয়া তেওঁলোকৰ সম্পূৰ্ণ নিজ ইচ্ছা উজনিৰ দল সংগঠনক এই অধিকাৰ কোনে দিলে স্পষ্টকৈ প্ৰশ্ন সুধিছে ভাৰতৰ যিকোনো ঠাইত যিকোনো ব্যক্তিয়ে ব্যৱসায় কৰাৰ অধিকাৰ আছে আৰু তেওঁলোকক সেই অধিকাৰ সংবিধানে প্ৰদান কৰিছে কিন্তু মিয়া মানুহ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কিয় যাব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে এইবোৰ অধিকাৰ কোনে দিলে তেওঁলোকক এইবোৰ কথা কোৱাৰ অধিকাৰ তেওঁলোকক কোনে দিলে যিসকলে এই কাম কৰিছে তেওঁলোকক অধিকাৰ কোনে দিলে উজনিত যি মিয়া বিৰোধী অভিযান চলি আছে একাংশ দল সংগঠনৰ নেতৃত্ব তেওঁলোকক প্ৰশ্ন কৰিছে হেংদাং লৈ ৰাজপথত ওলোৱাসকল পুৰুষ নহয় বুলি কৈছে মিয়া দুখীয়া হোৱাৰ কাৰণে এনেকৈ অত্যাচাৰ কৰা হৈছে এনেকৈ টাৰ্গেট কৰা হৈছে নেকি উজনিৰ দল সংগঠনক প্ৰশ্ন উত্থাপন কৰিছে মিয়াই এনে কি অপৰাধ কৰিলে যে উজনিলৈ মিয়া যাব নোৱাৰে উজনিত কিয় এনেকুৱা ব্যৱহাৰ কৰা হৈছে মিয়া ভাৰতৰ নাগৰিক মিয়া ভাৰতীয় নাগৰিক তেওঁলোকৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড সকলো আছে আৰু আন জনগোষ্ঠীবিলাকৰ দৰেও মিয়াৰো সমানে অধিকাৰ আছে আন জাতি জনগোষ্ঠীৰ দৰেও মিয়াৰ সমানে অধিকাৰ আছে আৰু এই অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে স্পষ্টকৈ মন্তব্য কৰিছে আৰু আইনৰ শাসন ভাৰতবৰ্ষত চলে এই দল সংগঠনৰ যি কাৰ্য এয়া সম্পূৰ্ণৰূপে আইন বিৰোধী আৰু আইনৰ ঊৰ্ধত কথা কোৱাসকল দেশদ্ৰোহী আখ্যা দিছে আইনৰ ঊৰ্ধত যোনে কথা কয় তেওঁ ভাৰতীয় নাগৰিক নহয় আৰু ABMCৰ সভাত উপস্থিত হৈ অধিবক্তা শাহনৱাজৰ উদ্দান্ত মন্তব্য ৰাজ্যত যি মিয়া বিৰোধী অভিযান চলি আছে তাৰ বিৰুদ্ধে এই মন্তব্য আগবঢ়াইছে ভাৰতৰ যিকোনো ঠাইত ভাৰতীয়ই ব্যৱসায় কৰাৰ অধিকাৰ আছে তেওঁলোকক সেই অধিকাৰ সংবিধানে প্ৰদান কৰিছে যিহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ মতে সকলো কাম কাজ চলে গতিকে উজনি অসমত যি এই কাৰ্য চলি আছে যি এই অভিযান চলি আছে সেয়া সম্পূৰ্ণৰূপে আইন বিৰোধী তেওঁলোকক এই অধিকাৰ কোনে দিলে কোনোবা এজন ব্যক্তিয়ে ক'ত ব্যৱসায় কৰিব সেয়া সম্পূৰ্ণ তেওঁৰ নিজ ইচ্ছা স্পষ্টকৈ উল্লেখ কৰিছে আৰু সেয়া তেওঁ সংবিধানে প্ৰদান কৰিছে তাৰ পিছতো একাংশ দল সংগঠনে এনেকৈ ভাৰতীয় নাগৰিকক হেদাই পঠিয়াটো অগ্ৰহণযোগ্য বুলি কৈছে গ্ৰহণযোগ্য নহয় স্পষ্টকৈ উল্লেখ কৰিছে মিয়া ভাৰতীয় নাগৰিক তেওঁলোকৰ আধাৰ কাৰ্ড আছে তেওঁলোকৰ ভোটাৰ কাৰ্ড আছে তেওঁলোকে ইয়াত ভোটদান কৰে তেওঁলোক বেলেগৰ দৰে বেলেগ জাতি জনগোষ্ঠীৰ দৰে তেওঁলোকো ভাৰতীয় নাগৰিক তাৰ পিছত তেওঁলোকক কিয় টাৰ্গেট কৰা হৈছে বুলি উল্লেখ কৰিছে আৰু স্পষ্টকৈ উল্লেখ কৰিছে উজনিৰ সংগঠনক স্পষ্টকৈ প্ৰত্যাহ্বান জনাইছে বুলি ক'ব পাৰি কিয়নো উজনিৰ বিভিন্ন দল সংগঠনে উজনিত মিয়া বিচাৰি অভিযান চলাইছিলে শিৱসাগৰৰ সমান্তৰালকৈ যোৰহাট গোলাঘাটতো মিয়া বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰিছিলে আৰু বৰ্তমান সময়ত ইয়াক লৈ বিতৰ্কিত হৈ পৰিছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আহি পৰিছে তাৰ মাজতেই অধিবক্তা শাহনৱাজে এটা প্ৰশ্ন উত্থাপন কৰিছে যে তেওঁলোক ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড সকলো আছে আৰু তেওঁলোকে ভাৰতবৰ্ষৰ যিকোনো ঠাইত গৈ ব্যৱসায় কৰিব পৰাৰ অধিকাৰ সংবিধানে প্ৰদান কৰিছে তাৰ পিছতো তেওঁলোকে কিয় এনেকৈ মুছলমানসকলক বা মিয়াসকলক টাৰ্গেট কৰিছে তাৰ পৰা খেদি পঠিয়াইছে বুলি মন্তব্য প্ৰকাশ কৰিছে স্পষ্টকৈ উল্লেখ কৰিছে যে এয়া সম্পূৰ্ণৰূপে ভাৰতীয় আইন বিৰোধী স্পষ্টকৈ উল্লেখ কৰিছে অধিবক্তাগৰাকীয়ে আৰু এনেদৰেই অধিবক্তাগৰাকীয়ে উজনি দল সংগঠনসমূহক চেলেঞ্জ প্ৰদান কৰিছে বুলি ক'ব পাৰি আৰু শিৱসাগৰৰ শান্তি সম্প্ৰীতি ৰক্ষা কৰাৰ কাৰণে এইবিলাক কাম বন্ধ হ'ব লাগে বুলি উল্লেখ কৰিছে অধিবক্তাগৰাকীয়ে স্পষ্টকৈ কৈছে আৰু প্ৰশ্ন উত্থাপন কৰিছে মিয়াসকল কি ভাৰতীয় নহয় নেকি মিয়া ক'ত যাব ক'ত থাকিব সেয়া কাৰো কোৱাৰ অধিকাৰ নাই সেয়া তেওঁলোকৰ নিজ ইচ্ছা বুলি উল্লেখ কৰিছে আৰু তেওঁলোকে ক'ত ব্যৱসায় কৰিব সেয়াও তেওঁলোকৰ নিজ ইচ্ছা তেওঁলোকক সেই অধিকাৰ ভাৰতবৰ্ষৰ প্ৰদান কৰিছে বুলি স্পষ্টকৈ উল্লেখ কৰিছে তাৰ পিছত ভাৰতবৰ্ষৰ সংবিধানে এই অধিকাৰ প্ৰদান কৰাৰ পিছত
দল সংগঠনে কেনেকৈ এওঁলোকক টাৰ্গেট কৰিছে, কিয় তাৰ পৰা আঁতৰাই পঠিয়াইছে, স্পষ্টকৈ উল্লেখ কৰিছে তাৰ পৰাই আঁতৰাই দিয়া বা উজনিৰ পৰা আঁতৰাই দিয়াৰ অধিকাৰ দল সংগঠনৰ নাই। যদি কিবা ভুল আছে, যদি কোনোবা বাংলাদেশী, তেন্তে সংবিধানে নিজৰ মতে ব্যৱস্থা গ্ৰহণ কৰিব। চৰকাৰ প্ৰশাসন আছে তাৰ কাৰণে। তাৰ পিছতো চৰকাৰ প্ৰশাসন থকাৰ পিছতো এই দল সংগঠনসমূহক অধিকাৰ কোনে দিলে প্ৰশ্ন উত্থাপন কৰিছে। আৰু এনেদৰেই উজনিৰ অভিযানক লৈ অধিবক্তাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁৰ মন্তব্য আছে। পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ, তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে। কিন্তু এইটো কেনেধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জেগাত থাকিব নোৱাৰিব, মিয়া মানুহখিনিক অমুক জেগাত থাকিবলৈ দিয়া নহ'ব, এই অধিকাৰটো তেওঁলোকক কোনে দিলে? এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে। সেইসকল কাপুৰুষ, কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে। কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে। মই এটা কথা সুধিব বিচাৰিছো, মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব? মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক। মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ। মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই। মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে। আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে, আমি আইনৰ দ্বাৰস্থ হ'ম। আইনৰ শাসন ভাৰতবৰ্ষত চলে। এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল, চলিছে, চলি থাকিব। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ, এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশদ্ৰোহী বুলি কওঁ। যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয়, যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ, সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো ব্যক্তিগত দেশদ্ৰোহী। দেশদ্ৰোহী কাক কয়? দেশৰ সংবিধান নমনা মানুহকেতো দেশদ্ৰোহী বুলি কয়। দেশৰ আইন নমনা মানুহকে দেশদ্ৰোহী বুলি কয়। কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম, এইটো মানি লোৱা নলয়। সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ, তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে। কিন্তু এইটো কেনেধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জেগাত থাকিব নোৱাৰিব, মিয়া মানুহখিনিক অমুক জেগাত থাকিবলৈ দিয়া নহ'ব, এই অধিকাৰটো তেওঁলোকক কোনে দিলে? এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে। সেইসকল কাপুৰুষ, কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে। কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে। মই এটা কথা সুধিব বিচাৰিছো, মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব? মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক। মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ। মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই। মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে। আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে, আমি আইনৰ দ্বাৰস্থ হ'ম। আইনৰ শাসন ভাৰতবৰ্ষত চলে। এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল, চলিছে, চলি থাকিব। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ, এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশদ্ৰোহী বুলি কওঁ। যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয়, যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ, সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো ব্যক্তিগত দেশদ্ৰোহী। দেশদ্ৰোহী কাক কয়? দেশৰ সংবিধান নমনা মানুহকেতো দেশদ্ৰোহী বুলি কয়।
দেশৰ আইন নমনা মানুহকে দেশত দ্ৰোহী বুলি কয় কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম এইটো মানি লোৱা নলয় সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে কিন্তু এইটো কেনে ধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জায়গাত থাকিব নোৱাৰিব মিয়া মানুহখিনিক অমুক জায়গাত থাকিবলৈ দিয়া নহব এই অধিকাৰটো তেওঁলোকক কোনে দিলে এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে সেইসকল কাপুৰুষ কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে মই এটা কথা সুধিব বিচাৰিছো মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে আমি আইনৰ দ্বাৰস্থ হ'ম আইনৰ শাসন ভাৰতবৰ্ষত চলে এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল চলিছে চলি থাকিব ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল আছে আৰু থাকিব এই যে ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশত বুলি যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয় যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো ব্যক্তিগত দেশদ্ৰোহী কাক কয় দেশৰ সংবিধান নমনা মানুহকে দেশদ্ৰোহী বুলি কয় দেশৰ আইন নমনা মানুহকে দেশদ্ৰোহী বুলি কয় কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম এইটো মানি লোৱা নলয় সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে কিন্তু এইটো কেনে ধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জায়গাত থাকিব নোৱাৰিব মিয়া মানুহখিনিক অমুক জায়গাত থাকিবলৈ দিয়া নহব এই অধিকাৰটো তেওঁলোকক কোনে দিলে এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে সেইসকল কাপুৰুষ কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে মই এটা কথা সুধিব বিচাৰিছো মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে আমি আইনৰ দ্বাৰস্থ হ'ম আইনৰ শাসন ভাৰতবৰ্ষত চলে এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল চলিছে চলি থাকিব ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল আছে আৰু থাকিব এই যে ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশদ্ৰোহী বুলি যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয় যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো ব্যক্তিগত দেশদ্ৰোহী কাক কয় দেশৰ সংবিধান নমনা মানুহকে দেশদ্ৰোহী বুলি কয় দেশৰ আইন নমনা মানুহকে দেশদ্ৰোহী বুলি কয় কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম এইটো মানি লোৱা নলয় সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে কিন্তু এইটো কেনে ধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জায়গাত থাকিব নোৱাৰিব মিয়া মানুহখিনিক অমুক জায়গাত থাকিবলৈ দিয়া নহব এই অধিকাৰটো তেওঁলোকক কোনে দিলে এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে